সমাগত বিটিসি নিৰ্বাচন বেটিয়াৰৰ 40টা পৰিষদীয় সমষ্টিত চলিছে নিৰ্বাচনী গৰম বতাহ তাৰ মাজতে পোহৰলৈ আহিছে বেটিয়াৰ উন্নয়নৰ আন কেতবোৰ ফুপুলা স্বৰূপ দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ ডেকাদাম্ব্ৰা গাঁৱত অৰ্ধনিৰ্মিত এখন দলং আৰু ৰাস্তাৰ কাম 2017-18 চনত দলং আৰু পথছোৱাৰ বাবে ধাৰ্য কৰা হৈছিল প্ৰায় 4 কোটি 49 লাখ টকা কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল দলং আৰু পথছোৱা হাগ্ৰামা মহিলাৰ চৰকাৰৰ দিনতে আবণ্টন হৈছিল এই দলং আৰু পথছোৱা ASM ব্ৰাদাৰ্ছ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে ইতিমধ্যে 1 কোটি 70 লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যে হেগ্ৰে দলং আৰু পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাজ্যে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো ৰিনয় বসুমতাৰী 2025 যে বিটিসি ইলেকশন হবলৈ গৈ আছে সেপ্টেম্বৰ মাহত হ'ব বা অক্টোবৰ হ'ব ইয়াৰ কাৰণে বিভিন্ন পলিটিক্যাল পাৰ্টি বিজেপি হক ইউপিপিলে হক বিপিও হক কংগ্ৰেছে হক নিজৰ পাৰ্টিটো জিকাবৰ কাৰণে এতিয়া ব্যস্ত হোৱাটো ডৰ টু ডৰ গাঁও টু গাঁও গৈ বাৰ্তা লাভ কৰাটো কি অসুবিধা হৈছে আৰু কত কি কাম হল কি কাম হোৱা নাই এইটো বুজ লোৱাটো আমি দেখিবলৈ পাইছো মই এজন এপিপিলৰ কৰ্মী হিচাপে মই হেতুকে মানে আপোনালোকক মানে ক'ব বিচাৰিছে যে হাগ্ৰামা মহিলাৰী দেৱে 15 বছৰ তেখেতে চিফ হৈছিল আৰু তেখেতে আৰু 5 বছৰ এতিয়া এক্সিষ্টিং এটা এমচিএলএ হিচাপে তেখেতে আমাৰ এই দেৱৰগাঁও অঞ্চলত আছে কিন্তু দেৱৰগাঁও অঞ্চলত মই এজন কৰ্মী হিচাপে বা দেৱৰগাঁও সমষ্টিত এজন মানে ব্যক্তি হিচাপে মই বহুত জগাত মানে এনকাউৰি কৰি চালো যে হাগ্ৰামা ছাৰে এই 17টা বছৰৰ প্লাস আৰু 5 বছৰ ৰানিঙত তেখেতে কি কাম কাজ কৰিলে এই কথাবিলাক মই ৰাজ্যৰ লগত মানে সদায় মই বেলেগ ঠাইত গৈ পেলাই মই পুৰা মানে সাৰ্ভে কৰি আছো আৰু আজি মোক যেটো ডেকাদাম্ব্ৰা গাঁৱৰ মানুহবিলাকে জনালে যে আমাৰ গাঁৱৰ বহুত দিনৰ পুৰণি এটা দলং পৰি আছে যি সময় 2018 চনত মানে হাগ্ৰামা মহিলাৰী দেৱৰ মানে নেতৃত্বত এটা দলং মানে সেনচন কৰা হৈছিল এই দলংখন আজিলৈকে আধৰুৱা হৈ আছে যাৰ কাৰণে আমি 8টা 10টা গাঁৱে বহুত দিগদাৰত পৰি আছে যা মানে তাৰ মানে স্কুলত মানে যাবলৈ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত মানে প্ৰব্লেমত পৰিছে আৰু তাৰ কাৰণে তেখেতসকলে আজি এমাৰ্জেন্সিৰ কাৰণে ৰাইজে পইচা মানে ঠুলি প্লাই ইয়াত মাটি দি প্লাই তেখেতসকলে দলং মানে বাহৰ দলং তেখেতসকলে বনাই লৈছে যেহেতু ষ্টুডেণ্টবিলাকে যাতে প্ৰব্লেমত নপৰে যিবিলাকে বাজাৰ বিস্মুৰিৰ বাজাৰ খায় যিবিলাকে এফালে আপ ডাউন কৰে হস্পিটেলত আহে এইবোৰ মানুহ যাতে মানে প্ৰব্লেমত নপৰে তাৰ কাৰণে তেখেতসকলে এই দলংখনটো মানে যিজন দলং বনাইছিল যিজন কন্ট্ৰাক্টৰ তেখেতসকলৰ লগত ৰাইজে বহুতবাৰ আলোচনা কৰিলে কিন্তু তেখেতে ঠগাই আছে যে ৰাইজক যে বিল পোৱা নাই কিবা পোৱা নাই কিন্তু আজি মই দেখি পালো যেটো ইয়াত এটা ৰিপৰ্টত মই দেখি পালো যে তেখেতে 1 কোটি 70 লাখ টকা তেখেতে উলাই লৈ গল কি ইয়াত মই দেখিছো যে 1 কোটি 70 লাখ টকাৰ কাম হোৱা নাই যেটো সেনচনটো হৈছিলে 4 কোটি মানে 49 লাখত অৰ্থাৎ মানে 4.5 কোটি বুলি ক'ব লাগিব তো গতিকে এই ইমান ডাঙৰ এটা এমাউন্টৰ পইচা তেখেতে 1 কোটি 70 লাখ টকা পইচা উলাই লৈ গল কিন্তু আজিলৈকে আমাৰ দলং যেনেকা 50% 60% হ'ব লাগিছিল কিন্তু আজি দেখিছো যে অনলি 10% মানে দলংখন হৈ আছে হয় ৰিনয় বসুমতাৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো